হেল্ল' দোস্ত, কি খবৰ? আপোনালোক ভালে আছেনে? চ' ঘৰৰ মই ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিম। আৰু আপোনালোকৰ কি খবৰ আছে কমেণ্টে জনাবচোন। আৰু আহকচোন আমাৰ ল'ৰাটো শুই আছে, মই আপোনালোকক দেখাম দেই। এইটো চাওক, এইটো শুই আছে দেখিছে। কালি দিনটো সকাম আছিলে ঘৰত আৰু দিনটো খেলিছে বুজিছেনে। এক ছেকেণ্ড বহা নাই, এক ছেকেণ্ড খোৱা নাই। আৰু সন্ধিয়া 8টা বজাৰ পৰা শুইছে এতিয়ালৈকে শুইয়ে আছে। চাওক এই ইমানে বদমাছ, ইমানে দৌৰা দৌৰি। আমাৰ খুৰা ছোৱালীজনী আছে, তাইৰ লগত খুব দৌৰি থাকে আৰু খুব মিলি দুইটাই। এইটো চাওক, উঠাব লাগিব, স্কুললৈ ৰেডি কৰিব লাগিব, তাৰপিছত মই দোকান যাম। উঠ দাদা, উঠা, স্কুল নোযোৱা? এই এই উঠ দাদা, উঠা, মুখ ধুব লাগে, উঠা 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 উঠা, স্কুল যাব লাগিব, উঠা উঠ। আৰু এইফালে তাক ৰাতিপুৱা মই ভাত খুৱাইছোঁ, ভাত খুৱাই পেলাই তাক চিজিল কৰি তাৰপিছত মই ডিউটিলৈ যাম। ঠিক আছে, কি ক'বা? শুন, কি ক'বা? আৰু দোকানত অহাৰ পিছত মই চাওঁ, প্ৰথম চিঙৰাটো ভৰাই লওঁ। এইটো মানে পিছবেলাৰ কাৰণে, আৰু আগবেলা চিঙৰা মই উলিয়াই দিলোঁ পিছে। আৰু এইফালে চাওঁ, খুৰমা বনাই আছোঁ, ডাঙৰ খুৰমাটো হয়। যেতিয়া ধুনীয়াকৈ কালাৰ হৈ যাব, ইয়াক বাহিৰলৈ উলিয়াই দিব লাগিব। তাৰপিছত চেনি পাক দি পেলাই ইয়াক এক্সট্ৰাকৈ চেনি পাক দি খুৱাব লাগিব, তেতিয়াহে খুৰমা হ'ব। পেৰা বনালোঁ, চাওক ইমান ধুনীয়া হৈছে পেৰাটো, বুজিছে।